মই 2024 অনুষ্ঠিত হোৱা কাৰাটে ফাস্কা ৱৰ্ল্ড কাপত গোৱাত অনুষ্ঠিত হোৱা কাৰাটে ফাস্কা ৱৰ্ল্ড কাপত থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। তাত মোটামুটি 18খন দেশৰ ফাইটাৰ আহি পিনি খেলত যোগদান কৰিছিলেহি। তাৰ ভিতৰত মই 15-16 কেটেগৰীত থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হ'লোঁ। 18খন কাণ্ট্ৰিত কিমান আছিলে টোটেল? আনুমানিক 1000 হ'ব। এইটো তোমাৰ চেম্পিয়নশ্বিপটো কি চেম্পিয়নশ্বিপ বুলি ক'লা? FSK কাৰাটে ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ। তুমি কি পঢ়ি আছা? মই ক্লাছ 9ত পঢ়ি আছোঁ। কোন স্কুলত? বৰপাত্ৰদৌল হাইস্কুল। তুমি যিহেতু এটা ইণ্টাৰনেশ্যনেল লেভেলত গৈ পুৰস্কাৰ পালা বা খিতাপ এটা লাভ কৰিলা, কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে। ঘৰৰ মানুহবোৰৰ পৰাও বহুত সহযোগ পাইছোঁ, সেইবাবে সঁচাই ভাল লাগিছে। আৰু তোমাৰ কাৰ ওচৰত এই কাৰাটে প্ৰশিক্ষণ লৈছা? মই আমাৰ ওচৰৰে মনোজ ঠাকুৰ ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈ আছিলোঁ। আৰু তুমি কিমান দিনৰ পৰা এই খেলবিধ কৰি আছা? মোৰ এতিয়া এবছৰ হৈছে। এবছৰ হৈছে। আৰু ভৱিষ্যতে তোমাৰ কি প্লেনিং আছে, কি লক্ষ্য আছে তোমাৰ? ভৱিষ্যতে ভালদৰে পঢ়া শুনা কৰি এজন ভাল মানুহ হোৱাই লক্ষ্য। খেলৰ জৰিয়তে কেনেকৈ আগবাঢ়ি যাব? খেলৰ জৰিয়তে ভৱিষ্যতে আৰু ইয়াতকৈও ভাল ভাল খেল আছে, সেইবোৰ সকলোতে যাতে যোগদান কৰিবলৈ সুবিধা পাওঁ, সেয়াই আশা আছে। আৰু আগতে বেলেগ চেম্পিয়নশ্বিপত পাৰ্টিচিপেট? নাই, এবাৰ প্ৰথম খেলিছোঁ এখন। প্ৰথম খেলিয়েই এটা আন্তঃৰাষ্ট্ৰীয় খিতাপ? হয়। বৃত্তি হিচাপে মই যথেষ্টখিনি আনন্দিত হৈছোঁ, আৰু মই ভৱিষ্যতেও ইয়াতকৈও সুফল অৰ্জন কৰিবলৈ সক্ষম হ'বলৈ তাক মোৰ অন্তৰৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু মই মনতে এইটোও ভাবিছোঁ, যাতে এইখিনি সক্ষম হৈ পেলাই আমাৰ অঞ্চলৰে আৰু 2-4জনক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। মোৰ মনৰ ভাৱ এইখিনি। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা আৰু কি ধৰণে মেনেজ কৰা গোটেইখিনি তাক? পঢ়া শুনাৰ ক্ষেত্ৰত ঘৰত পঢ়া শুনা কৰিবলৈ মই খুব জোৰ দিওঁ, আৰু সেইমতে টিউশ্যনো দিয়াইছোঁ। মই খালি ইয়াক এইখিনিকে কওঁ, পঢ়াটো খুব গুৰুত্ব দে আৰু খেলতো গুৰুত্ব দে। তাৰ বাহিৰে বাকী মই চিন্তা কৰিবলৈ তাক নিৰ্ভয় দিছোঁ। আকৌ যাতে এই খেলখন ফাস্কা ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপ খেলখন আকৌ 6 নম্বৰ বছৰত হ'ব। এতিয়া সি জুনিয়ৰ চেম্পিয়নশ্বিপত খেলি আহিলে, আকৌ যাতে ছিনিয়ৰ চেম্পিয়নশ্বিপ খেলি ইয়াতকৈও সুনাম অৰ্জন কৰিবলৈ মই আশা ৰাখিছোঁ, আৰু তাক অন্তঃকৰণে মই আশীৰ্বাদ দিছোঁ। বহুত ভাল লাগিছে, আৰু এটাই আশা কৰোঁ যাতে আজি ইয়াতকৈও যাতে ভাল খেল এখনত আজি ব্ৰঞ্জ মেডেল পাইছে, কাইলৈ গ'ল্ড মেডেল পোৱাৰ আশা ৰাখিছোঁ ইয়াৰ পৰা। কিমানজন ল'ৰা ছোৱালীক তুমি এতিয়া প্ৰশিক্ষণ দি আছা? মই এতিয়া 13জন ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আছোঁ। তোমাৰ কিবা ইনষ্টিটিউটৰ কিবা নাম আছে নেকি? মোৰ আগতে এটা আছিলে নামটি কাৰাটে একাডেমি বুলি, তাৰ পৰা বহুত ল'ৰা উলিয়ালোঁ, আৰু এতিয়া তাত ল'ৰা মানে ধৰক নিজৰ সংস্থাপনো পালে। এতিয়া তাত ক্লাছটো এৰি এতিয়া ইয়াত আৰম্ভ কৰিছোঁ।